বান বিভীষিকাৰ সম্পূৰ্ণ এটা মাহ পাৰ হৈ যোৱাৰ পাছতো এতিয়াও বানাক্ৰান্তৰ মনৰ পৰা আঁতৰা নাই শংকা। যিহেতু এতিয়া দেখিবলৈ পাইছে বিশুবৰৰ শিলনিৰ ৰাজপথৰ কাষতে এটা পৰিয়াল, যিটো পৰিয়ালত আমি উপস্থিত আছোঁ। মোৰ সহযোগী আব্দুৰ ৰহিমে ইয়াৰ পৰিৱেশ দেখুৱাব। এই ঘৰটো, যিটো ঘৰ দেখিছে, এই স্থানতে আছিল এটা ঘৰ আৰু আছিল ইয়াতে এখন দোকান। এতিয়া তেওঁলোকে সেই দোকানখনৰ যিকোনো হেৰাই যোৱা সম্পদসমূহ বিচাৰি তেওঁলোকে এতিয়া তাত হাবাথৰি খোৱা পৰিলক্ষিত হৈছে। দেখিছে অকল পুৰুষেই নহয়, মহিলায়ো এনেধৰণেই তেওঁলোকে পুৰুষ মহিলা উভয়ে তেওঁলোকে নিজৰ যিসমূহ হেৰুৱা সম্পদ, সেই সম্পদসমূহ আহৰণৰ বাবে তেওঁলোকে উঠি পৰি লাগিছে। আৰু কাষতে আব্দুৰে দেখুৱাব এটা পকী ঘৰ। এই পকী ঘৰসমূহ দেখিছে, এই পকী ঘৰটো দেখি ইয়াত থকা যিটো ঘৰ আছিল সেই ঘৰটোৰ কথা কোনেও নাভাবে বা চিন্তাও নকৰে। ইয়াত এটা আছিলে বাঁহৰ ঘৰ, যিটো ঘৰ এতিয়া সম্পূৰ্ণৰূপে জহি খহি যোগ গ'ল আৰু টচ নচ হ'ল বানত। কিন্তু এতিয়া দেখিছে তেখেতলোকৰ দুখ দুৰ্দশা কোনোদিন যেন আঁতৰি নাযাব আৰু তেওঁলোকে এতিয়া সেই দোকানৰ সম্পদসমূহ তেওঁলোকে বিচাৰি এনেধৰণেই চলাত কৰিছে। লাম লাকুটো বিচাৰি তেওঁলোকে খান্দিছে এই পলস। কিন্তু মই মোৰ সহযোগী আব্দুৰে এই দেখুৱাই থকা পৰিৱেশৰ মাজতে মই পৰিয়ালটোত, এইটো বিহুবৰ শিলনিৰ পৰিৱেশ, মই পৰিয়ালটোৰ লোক আছে গৃহস্থ, মই তেখেতলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যে বান হৈ যোৱা আজি এমাহ সম্পূৰ্ণ হৈ গ'ল, কিন্তু এতিয়াও তেওঁলোকৰ মনৰ শংকা আঁতৰা নাই। আৰু এনেধৰণেই পলসৰ তলৰ পৰা এপদ এপদ গৈ তেওঁলোকৰ যি সম্পদ, কোনো কেতিয়াবা যদি পাইছে এটা চচ, কেতিয়াবা পাইছে বটুৱা, কেতিয়াবা পাইছে এনেধৰণেই তেওঁলোকৰ যি সমূহ সম্পদ, তেওঁলোকে খাদ্য প্ৰস্তুত কৰা যিসমূহ তেওঁলোকৰ ভাত ৰন্ধা বা তেওঁলোকে যিকোনো খাদ্য প্ৰস্তুত কৰা হয় সমলসমূহ এনেধৰণে বোকাৰ তলৰ পৰা এয়া উদ্ধাৰ কৰা পৰিলক্ষিত হৈছে। আৰু ইয়াতে থকা মই তেখেতলোকৰ পৰিবাৰ আছে, মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম যে এপদ এপদকৈ বস্তু আপোনালোকে বোকাৰ তলৰ পৰা উদ্ধাৰ কৰিছে, কিন্তু কাষেদি গাড়ী আহে আৰু যায়, আপোনালোকৰ ঘৰ যে আছিল ইয়াত কোনেও নাচায়, কি ক'ব? দাদা আমাৰ ঘৰটো ভাঙিছে বোলো, সেইটোতো আছে, ৰিলিফৰ বস্তু পাইছোঁ, নাই পোৱা বুলি নহয়, লেকিন যিটো পাব লাগে খোৱা বস্তু পাইছোঁ। ঘৰটো ভাঙিছে, যদি ঘৰে নাথাকে মানুহৰ খোৱা বস্তু পাই লাভ নহ'ব নহয়। সেইটো 2 দিন 4 দিন ঘৰটোতো দৰকাৰী হয়, ঘৰৰ কাৰণে কোনো সুধিব অহা নাই। ঘৰটো কিবা এটা চেষ্টা কৰি মোক অকণমান বনাই দিয়ক বা সোধ পোছ কৰক কেনেকুৱা কি কৰিব লাগে। ঘৰটো বনোৱাটোৱে জৰুৰী লাগে আমাক। ৰিলিফৰ বস্তু পাইছোঁ, খোৱা বস্তু হয়, কাপোৰ কানি হয়, বা যিটো সুবিধা আহিছে কিবা এটা পাইছোঁ। আপোনালোক এতিয়া ক'ত আছে, ক'ত বাস কৰিছে? মই ছাতৰ ওপৰত কৰিছোঁ, ইয়াততো থাকিবৰ কাৰণে জেগাই নাই। তিৰপাল এটা বান্ধি, কেঁকাভাগৰ চট আছিলে, কেঁকাভাগৰ চটত তিৰপাল এটা বান্ধি মই এতিয়া আছোঁ, বৰ্তমান এতিয়া আছোঁ। ঘৰটো হ'লে থাকিম, লেকিন ইয়াততো তিৰপালো বান্ধিবৰ কাৰণে জেগা নাই না। তিৰপালো এখন যদি বান্ধো তেতিয়া সুবিধাটো লাগে। পানী আহিলে ৰাস্তা পানী গোটেই ইয়াত আহি বেয়া কৰি দিয়ে, গোটেই গেলা কৰি দিয়ে। তিৰপালো বান্ধিবৰ কাৰণে জেগা নাই আমাৰ, সেইকাৰণে আমি চটৰ ওপৰত আপোনাৰ তিৰপাল এখন বান্ধি আছোঁ, যেনে তেনেকৈ আছোঁ। এটা ল'ৰা এটা ছোৱালী, সিহঁতিও কলেজ এটা আছে, ফাৰ্ষ্ট ইয়াৰত আছে আপোনাৰ, এটা 5ত আছে। সিহঁতৰো কিতাপ বহি ড্ৰেছ চব নষ্ট হৈ গ'ল। তেতিয়াও যেনে তেনেকুৱা সুবিধা কৰি এতিয়া পঠিয়াইছোঁ মই। আৰু চলাবই লাগিব যেনে তেনেকুৱা, লেকিন মানুহ এটা সুবিধা পালেহে ভাল হয়, সেইটোৱে আশা কৰিছোঁ আপোনালোকৰ জৰিয়ে কিবা এটা সুবিধা পালোহেঁতেন। ঘৰৰ কাৰণেতো সুবিধা হ'ল। হয়, ঠিকেই কৈছে তেখেতে যে ঘৰখন নহ'লে সকলো মিছা, কিন্তু লোকৰ এখন ছাতৰ ওপৰত উঠি তেখেতলোকে জীৱন নিৰ্বাহ কৰিছে। বান যোৱা আজি এমাহ পাৰ হৈ যোৱাৰ পিছতো তেখেতলোকে এনেধৰণেই থাকিবলগীয়া হৈছে। আৰু দেখিছে কাষতে আব্দুৰ ৰহিমে ইয়াৰ পৰিৱেশ দেখুৱাই আছে। আব্দুৰে যি পৰিৱেশ দেখুৱাইছে এয়া দেখিছে, পানী, ইয়াৰ পৰা পানী ওলাই যাবলৈ কোনো ৰাস্তা নাই, যাৰ কাৰণে পানী এনেকৈ থকাৰ কাৰণে এই পানীসমূহ ইয়াত আবদ্ধ হৈ থকাৰ বাবে তেওঁলোকে ইয়াত ঘৰ নিৰ্মাণ কৰিবলৈও তেওঁলোকৰ যথেষ্ট অসুবিধা হ'ব। আৰু তেওঁলোকৰ ইয়াত এতিয়া যদি কেনেবাকৈ এজাক বৰষুণ আহে, ৰাস্তাটো কাষতে আছে, যিটো নেপালী খুঁটিলৈ যোৱা এই ৰাস্তাটো নিচেই কাষতে আছে। সেই নিচেই কাষতে থকা ৰাস্তাটো যদি এজাক বৰষুণ আহে, তাৰ ঘেল নামি তেওঁলোকৰ এই চাপৰ অংশত এই ঘৰটো সম্পূৰ্ণ তছনছ কৰে আৰু বা বোকা পানীৰে ভৰি পৰে। যিজন
তেখেতলোকৰ ঘৰৰ গৃহস্থ পৰিয়াল আছে, মই তেখেতৰ পৰাও জানিবলৈ চেষ্টা কৰিম। দাদা অকণমান কাষলৈ আহক, আপুনি কাম কৰি থকা পৰিলক্ষিত হৈছে, তাৰ মাজতে আপোনাক অকণমান আমনি কৰিছোঁ। আপোনাৰ পৰা দুটা কথা জানিবলৈ চেষ্টা কৰিম। আজি বান অহা মাহ পাৰ হৈ গ'ল, কিন্তু আপোনালোকৰ ইয়াত আপোনালোকে কি সুবিধা পাইছে? আপুনি ঘৰখন যে আপুনি থাকিবলৈ ঘৰখন নাই। চবৰে ঘৰ পাইছে, মই ঘৰত নাই পোৱা না। মোক কোনোবাই সুধিবলৈ আহিছে যে আপোনাৰ ঘৰ ভাঙিছে, ঘৰ বনাই দিব লাগিব নেকি। ছলমান খানৰো ঘৰ বনাই আছে আৰু কেইবাপক্ষেও বনাই আছে, বিহাৰৰ পৰা আহিছে, উত্তৰ প্ৰদেশ আহিছে বনাই আছে, লেকিন মোৰ ওচৰত অহা নাই, কোনো সুধিবলৈও অহা নাই। মই কেইবাৰ ওচৰতো গ'লোঁ, লেকিন মোক কৈছে আমি আহিম কয়, লেকিন নাহে। আৰু ইয়াত আপোনাৰ এই ঘৰটোত লাগি আছো। এই ঘৰটো আপোনাৰ ঘৰটোত কি আছিলে? ইয়াতে দোকান এখন আছিলে। দোকান আছিলে, সম্পূৰ্ণ মোৰ ফ্ৰিজ আছিলে, মটৰ আছিলে, চব বস্তু আছিলে। ঘৰত যিমান বস্তু লাগে কমপ্লিট বস্তু, মোৰ বাইক চাইক স্কুটি চব ডুবি গ'ল পানীত, মোৰ ডাম্পাৰলৈকে ডুবি গ'ল পানীত। একো এটা হেৰি মানে এতিয়ালৈকে একো নাই। একো নাই। এতিয়া চৰকাৰক কি আহ্বান জনাব? চবৰ ফালেও কিবা এটা পালে, হেল্প কৰিলে মোৰ মনটো ভাল লাগিলেহেঁতেন, কিবা এটা হ'ব গ'লহেঁতেন। এই যে আপুনি কাম লগাই আছে, এইজন হাজিৰা দি লগাইছে, মই নিজে পকেটৰ পইচা দি লগাই আছো। মানুহ পাবলৈ নাই। মানুহ পাবলৈ নাই, আৰু কোনো মানুহ আহিছে কামলৈ, চব ভিতৰলৈ সোমাই গৈছে। মোৰ ইয়াত মানুহ দুটামান দি যাওঁ যে কোনো দিয়া নাই। মানুহ বিচাৰিছিলো, মানুহ কেইটা কৈছে কালি আহিম পৰহি আহিম বুলি কয়, নেকি নাহে মানুহকেইটা ইয়াত কাষতে যে পানী যিখিনি জমা হৈ আছে, এইখিনি গতি কি হ'ব এতিয়া আপোনালোকৰ? এইটোতো পানীটোৰ পৰা বেমাৰ বাঢ়িব, বেমাৰ বাঢ়ি যাব। এইটো পানী ইমান গোন্ধাইছে, কোনো পানী যোৱাৰ ৰাস্তাই নাই। চবে নিজে নিজে ভেটি খোৱা কৰিলে, আমাৰতো থাকি গ'ল, পানীটো জমা থাকি গ'ল। দেখিছে এতিয়া এনেধৰণে তেওঁলোকে এতিয়া দুখ দুৰ্দশাৰ মাজত জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। আৰু তেওঁলোকৰ যি ল'ৰা ছোৱালী, সেই ল'ৰা ছোৱালীও এতিয়া তেওঁলোকৰ বহুত কষ্টৰ মাজেৰে দিন কটাইছে। যিহেতু কলেজত পঢ়া ছাত্ৰ আছে, স্কুলত পঢ়া ছাত্ৰী আছে, আৰু ছাত্ৰ ছাত্ৰীহালে কেনেধৰণে তেওঁলোকৰ সম্পদসমূহ এই প্ৰলয়ংকৰী বানে লৈ গ'ল, তেওঁলোকৰ ইউনিফৰ্ম আৰু তেওঁলোকৰ কাগজ পত্ৰ। এতিয়া কেনেদৰে যি হৃদয়বান লোকে কেনেদৰে তেওঁলোকক সহায় কৰে, সেয়া লক্ষণীয় হ'ব। আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ মনোজ দত্ত।